কৃষ্ণ দেৱৰ্ষি নাৰদ আৰু যুধিষ্ঠিৰৰ সংবাদ হে ৰাম যুধিষ্ঠিৰৰ ৰাজা ৰাজসূয় সময়ত দেখিয়া অদ্ভুত গতি বৈৰৰ কৃষ্ণত মহাৰিষি নাৰদত পুছিলা সাদৰি সমজাৰ মুনি হবু আছে মন কৰি হে মহামুনি তু অদ্ভুত দেখয় একান্ত ভক্তৰ যাক দুৰ্লভ কয় একান্ত ভকত দুৰ্লভ এইটো অদ্ভুত কথা যে একান্ত ভকত পোৱাটো বহুত দুৰ্লভ বুলি কৈছে হে ৰাম হেন গতি শিশু পালে দেশত লভিলা আক দেখি মূৰ মহা সংশয় মিলিল পূৰ্বতো বিষ্ণুক নিন্দিলে বেনৰাই দ্বিজগণে তাহাক নকৰ নৰকে দিলা হে ৰাম তেন মতে শিশু পাল মহাপাপ শিল বালক কালৰ পৰা কৃষ্ণক নিন্দিল শিশু বালৰ কথা কৈছে সৰু কালৰ পৰাই কৃষ্ণক নিন্দিছে ৰাম মনৰ কালতো যিটো কথা ৰতিল দুষ্ট বুদ্ধি তন্ত্ৰ বক্ৰো দেশ আচৰিল হে ৰাম সততে কৃষ্ণক নিন্দা দুয়ো কৰিলে তথাপি জিভাত কেনে কুণ্ঠ নভৈলে হে ৰাম মৰিও নৰকে কেনে নিবাসন ভৈল কেনে চতুৰ্ভুজ ভূয়া বৈকুণ্ঠক গেল হে ৰাম মাক দেখি থিৰ নুহি কয় মূৰ মন সৰ্বজন তুমি কহা ইহাৰ কাৰণ হেন শুনি তুষ্ট মনে নাৰদ বদতি সভা মধ্যে বুলিলা শুনিও নৰপতি
কাক কৈ আছে এখানে কথা নাৰদ এতিয়া সভাত আছিলে এতিয়া নাৰদে কৈছে এতিয়া কোনখন সভা এই দেৱৰ্ষি নাৰদ আৰু যুধিষ্ঠিৰৰ মাজত সংবাদ হৈ আছে সভাতহে সংবাদ হৈছে সেই সংবাদ কৰি আছে দুইজনে হে ৰাম কৃষ্ণ নিন্দ কৰ নৰকত হুৱে ঠাই ইটো তজু বচনৰ কোন অভিপ্ৰায় কিবা নিন্দা শুনিয়া কৃষ্ণৰ নিন্দা কিবা নিন্দনতে তাৰ পাপ উপজয়ী এই ৰাম দেহ অভিমানী দেখে হুৱে দুখশ্ৰয় সিও অভিমান ঈশ্বৰত নাহি কয় জাতো দেহাতে সেই অভিমান ভয় দুখ কৃষ্ণ পনু আত্মজ্ঞান ময় নিত্য সুখ হে ৰাম হিত অৰ্থে দুষ্ট দৈত্য গণক দণ্ডন্ত পৰম কি পালো জাতু প্ৰভু ভগৱন্ত এতেকে ভকতি বৈৰ কাম ভয় স্নেহ কৰিয়া কৃষ্ণ কলভে এৰিতো দেহ ৰাম আৰাৰ মাজতে বৈৰ ভাৱ শ্ৰেষ্ঠ কৈ দৃষ্টান্তে সহিতে আক শুনা যেন মতে শীঘ্ৰে বৈৰ ভাৱে পাৱে হৰি তে মনে নপাৱে ভক্তি যোগ আচৰি যেন বাঘ পৰুৱা কীটক নিৰোধয় মহাভয় পায়া কীতে তাহাকে নিন্তয় এতেকে তাহাৰ ৰূপ সেই দেহে পাৱে তেমনে কৃষ্ণক যিটো চিন্তে বৈৰ ভাৱে এই ৰাম নিন্দাকিত পাপ চিন্তনত দূৰ যাই কৃষ্ণৰে সমান ৰূপ দেহ এৰি পাই যেন মতে ভক্তি কৰি কৃষ্ণক ভজই কামে দেখে ভয়ে স্নেহে তেমনে পাৱই হে ৰাম ইহাৰ প্ৰমাণ হব শুনিও এখন
কাম ভাবে কৃষ্ণক লভিলা গোপী গণ কি ভাবত এতিয়া মানে কৃষ্ণক মানে পাব পায় কি এই ৰাম ভয়ে কংখে দেখে বক্ৰ সম্বন্ধে যাদৱ ভক্তি ভাবে আমি হবু স্নেহত পাণ্ডৱ ৰাম যদি বোলা বেন কেন নকৰে পৰিল নৰকে ৰাম যদি বোলা বেন কেন নৰকে পৰিল জাতনিতে কৃষ্ণ নিন্দা ধ্যান নকৰিল যেমন তেমন ভাবে সততে কৃষ্ণত মন পবে শোক মাত্ৰ এৰিয়ানত যিকোনো প্ৰকাৰে কৃষ্ণত মানে মনটো গ'লেই হ'ল আৰু বৈৰীভাৱে হ'লেও ৰাম যদি বোলা দৈত্য কিয় ভৈল কৃষ্ণ বৈৰী ইহাৰ কাৰণ কহু শুনা মন কৰি সেইটো আপুনি কোৱা প্ৰশ্নটোকে এতিয়া আনিছে এই ৰাম দন্ত বক্ৰ শিশুপাল পৰম দুৰ্জয়ী তজু মাতৃ ভগিনীৰ দয়াৰ তনয়ী হে ৰাম পূৰ্বে দুয়ো মাধৱৰ দুৱৰীয়া ছিল বিপ্ৰপাশে বৈকুণ্ঠৰ নিধালে পৰিলা দত্ত বক্ৰ আৰু শিশুপাল মাধৱ হয় হয় সেয়াই তাৰমানে যে এয়া মানে ভগৱন্তক আৰাধনা কৰিলে গতি পায় সেইটোকে কৈছে কিয় বৈৰীভাৱে কৰিবলগীয়া হ'ল তাৰ কাৰণখিনি দৰ্শাই কৈছে তেওঁলোক আগতে তেওঁলোক আছিলে ভক্তিয়েই কৃষ্ণ একান্ত ভকত আছিলে কালক্ৰমে বিপ্ৰপাশে গৈছে নহয় বিপ্ৰপাশে বৈকুণ্ঠৰ পৰা নিধালি পৰিলে গতিকে আগত তেওঁলোক আছিলে সেইকাৰণে তেওঁলোকে সেই বৈৰীভাৱে পাৰিছিলে কিন্তু বেলেগে নোৱাৰে নহয় আমি যদি পূৰ্বজন্মত আমাক সেইখিনি সাপত নাই আমি বৈৰীভাৱে পুজিব নোৱাৰিম নহয় আমি ভক্তিভাৱে কৰিব লাগিব আমি এতিয়া হয় হয় সেইটোৱে এইজনে জয় বিজয় এই দুজন আৰু শিশুপাল দন্তবক্ৰ তাৰমানে তিনিটা আপোনাৰ জন্মৰ ভিতৰত শিশুপাল আৰু দন্তবক্ৰ লাষ্ট ৩ নম্বৰ হে ৰাম হে মহামুনি মুত কহিও কাৰণ কাৰ সাপে ভৈল বিষ্ণু ভক্তৰ পতন বুজিতে নপাৰি তো অদ্ভুত কৰ্ম যাৰ হৰি ভকতৰো ভৈল পুনৰ জন্ম
হে ৰাম বৈকুণ্ঠ নিবাসী যত হৰি ভক্ত চয় প্ৰকৃত শৰীৰ কদাচিতো নুহি কয় হওক দিয়ক আপোনাৰ সেইখিনি তেতিয়া নাই আকৌ লগাইছে মাৰিয়ে আছে সিফালে মায়ে কথা পাতি থাকোঁতে তেতিয়াই সেইটো বেয়া আছিলে এই লাইনটো হে ৰাম ধৰি নহয় ধৰিলোঁ দে ধৰিছোঁ ধৰিছোঁ ৰ লগাইছোঁ হে ৰাম কিন্তু তা সম্বাৰতনো শুদ্ধ তত্ত্বময় হেন সবু কেন দেহ সম্বন্ধ ভয় এইটো কথাই আমাত কহিও মহামতি যদি কিছু দায়ামুত থাকয় সম্প্ৰতি